চচলত আদিবাসী লোকসকলৰ ৩ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগ আৰু জানি শক্তি সংহতি সমিতিৰ সহযোগত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসমৰ আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী। আদিবাসী চাহ শ্ৰমিকসকলক ন্যূনতম দৈনিক মজুৰি ৫৫১ টকালৈকে বৃদ্ধি কৰাৰো দাবী প্ৰতিবাদকাৰীসকলৰ। লগতে আদিবাসী চাহ শ্ৰমিকসকলক অতি শীঘ্ৰে মাটিৰ পট্টা প্ৰদানৰ দাবী কৰি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। হয়, আমি প্ৰতিবাদ কৰা আৰম্ভ আজিৰ নহয়। আমি যোৱা বছৰ বিহালী বিশ্বনাথ মহাসভাৰ পৰা আমি জোৰদাৰ আন্দোলন চলাইছোঁ ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ আগেইনষ্টত। বিশেষকৈ আমাৰ 125th আমেণ্ডমেণ্ট বিল 2019 যিটো অসম চৰকাৰে যিটো 16 ফেব্ৰুৱাৰী 2025 কেবিনেট পাছ কৰি 17 ফেব্ৰুৱাৰীত BTC এছেম্বলিত পাছ কৰি যিটো 125th আমেণ্ডমেণ্ট বিল, যিটো নৰ্থ ইষ্টৰ 10টা অট'নমাছ কাউন্সিল ভিতৰত আমাৰ অসমতে 3টা অট'নমাছ কাউন্সিল আছে, যেনেকৈ BTR, কাৰ্বি আলং এণ্ড ডিমা হাছাও, য'ত নেকি তাত ভাৰত চৰকাৰ তথা অসম চৰকাৰ এই 3টা অট'নমাছ কাউন্সিলক মোৰ অট'নমি মোৰ পাৱাৰ আৰু কিছুমান ৰিফৰ্মছ কৰিব বিচাৰিছে, য'ত নেকি আমাৰ বিশেষকৈ ডিমা হাছাও, BTR, কাৰ্বি আলঙত বসবাস কৰা আদিবাসীসকল হওক, আদাৰ যিবিলাক নন ট্ৰাইবেল আছে, টোটেলি আমাৰ বিপদত আছোঁ। আজি অসম চৰকাৰ ভাৰত চৰকাৰ এতিয়ালৈকে বস্তুটা এই গীতা আৰু বাইবেলত কি আছে আজিলৈকে ৰাজহুৱা কৰা নাই। ইভেন BTC এছেম্বলিত পাছ কৰাৰ আগত কেবিনেট বহিলে, তাৰপিছতো যিবিলাক 125th আমেণ্ডমেণ্ট বিল 2019ত কি আছে কি নাই এইটো কিন্তু আন্ধাৰত ৰাখিছে। এইটোক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ। ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী লেড গভৰ্ণমেণ্ট তথা হিমন্ত বিশ্ব শৰ্মা অভিজী লেড গভৰ্ণমেণ্ট ইন আছাম, লগতে BTRৰ যিটো EPPL BJP গভৰ্ণমেণ্ট যিটো অট'নমাছ কাউন্সিল চলাইছে, দেৱলাল গাৰোছা ডিমা হাছাও অট'নমাছ কাউন্সিল তথা আমাৰ কাৰ্বি আলঙৰ তুলিৰাম যিটো BJP শাখাধীন অট'নমাছ কাউন্সিল, আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অতি শীঘ্ৰে যদি অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু যদি এইবিলাক অট'নমাছ কাউন্সিল বিশেষকৈ আদিবাসী জনগোষ্ঠীৰ এটা মেকানিজম বনাই যেতিয়া কাউন্সিলত এটা মিটিঙত পাছ কৰক আৰু 6th শিডিউল এৰিয়াত লাইক ডিমা হাছাও, কাৰ্বি আলং আৰু BTRত ইমিডিয়েট আমি ৰিজলিউশ্যন ল'ব কৈছোঁ এক্সিকিউটিভ কমিটিক। আৰু আমাৰ একটা মেকানিজম বনাব লাগে যে অট'নমাছ কাউন্সিলে যে অতি শীঘ্ৰে আমাৰ আদিবাসীসকলৰ বাগানত থকা বা বস্তিত থকা আদিবাসীসকলক মাটি দিয়া প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। অন্যথ এইবাৰ BTR ইলেকশ্যনত হওক বা 26ৰ ইলেকশ্যনত অসম চৰকাৰ বা যিকোনো ৰাজনৈতিক দল যিটো 8 ইয়াৰ্ছ অফ ইণ্ডিপেণ্ডেঞ্চ আমাক যিটো ৰাম ঠগন দি আছে, তাৰ উত্তৰ এইবাৰ BTR আৰু 26ৰ ইলেকশ্যনত পাব। যিহেতু আমাৰ পদিনাক লেড জাতীয় নায়কৰ নেতৃত্বত বিভিন্ন আন্দোলনবিলাক ষ্টাৰ্ট হৈছিলে আৰু এই আন্দোলনটো এতিয়া আমি একটা গণতান্ত্ৰিক হিচাপত লৈ যাম। এক চাইডত আমি ৰাজনীতিকভাৱে এতিয়া অসমত আন্দোলন আৰম্ভ কৰিছোঁ আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত। আৰু এই আন্দোলনটো এনেকুৱা ভয়ানক পৰিস্থিতি লৈ যাব যে হিমন্ত বিশ্ব শৰ্মাই হওক, নৰেন্দ্ৰ মোদী হওক, এই আন্দোলনটো আদিবাসীক ৰখাব নোৱাৰিব আৰু বহুত তীব্ৰ হ'ব আৰু ইয়াৰ প্ৰতি উত্তৰ পাব যদি অতি শীঘ্ৰে জনজাতিৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰক। এতিয়াও টাইম আছে। ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি আপিল কৰিছোঁ, মাটিৰ পট্টা দিয়া মেকানিজমবিলাক বনাওক, লগতে কাষ্ট চাৰ্টিফিকেটৰ যিটো বৰ্তমান আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল আছে সেইটো আপগ্ৰেডেশ্যন হ'ব লাগিব, অট'নমাছ কাউন্সিল হ'ব লাগিব। আমাৰো নিজৰ এটা কাউন্সিল যিটো হ'ব এইটো আমাৰ এটা মেকানিজম হয়, যেনেকুৱা কাৰ্বি আলং অট'নমাছ কাউন্সিল, ডিমা হাছাও, BTR যেনেকুৱা অট'নমাছ, অন্যান্য যিবিলাক সোণোৱাল কছাৰী হওক বা তিৱা মিচিং সিহঁতৰ যেনেকুৱা আছে এনেকুৱা মেকানিজম বনাই দিলেহে আমি এইবাৰ সেইকাৰণে হুকিয়াই দিছোঁ। এতিয়াও সময় আছে, যদি নকৰে আমাৰতো অলৰেডি পলিটিকেল আন্দোলন আৰম্ভ হৈ গ'ল। একদম আমি এইবাৰ BJP চৰকাৰক বিদায় দিম। যেনেকৈ আমি দিল্লীত ছেপ্টেম্বৰ মাহত কৈছিলোঁ, হিমন্ত বিশ্ব শৰ্মাক হুকিয়াই দিছিলোঁ দিল্লীৰ প্ৰেছ মিটত যে আমাক যদি অসমৰ অতি শীঘ্ৰে জনজাতিকৰণ নিদিয়ে, অট'নমাছ কাউন্সিল মাটিৰ পট্টা কাৰ্ড চাৰ্টিফিকেট আমি ঝাৰখণ্ডত 10,000 আশা কৰ্মী যায় হাৰাম বুলি কৈছোঁ।
আমি হাৰাই দেখাই দিলোঁ, প্ৰমাণ হ'ল। তো এইটোৱে মই সুকীয়াই দিয়া হৈছে। এতিয়াও সময় আছে, সময় ট্ৰেইনক আমি হিমন্ত বিশ্ব শৰ্মাক এতিয়াই আহ্বান জনাওঁ, সময় ট্ৰেইনত সময়ত ধৰিবলৈ অনুৰোধ কৰিছোঁ, নহ'লে একবাৰ ট্ৰেইন যদি গুচি যায় সকলে নৰখে। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি হৈ আৰু লগতে জানি চাক্তি হৈ আজি আমি গুৱাহাটী চঞ্চলত ধৰ্ণা দিবলৈ আজি আহিছোঁ, য'ত নেকি অসমৰ মুখ্যমন্ত্ৰী কৈছিল যে অসমৰ আদিবাসী আৰু ধৰ্ণা দিব নালাগিব। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে আজি যি জনজাতিকৰণ আন্দোলন আমাৰ প্ৰাক্তন নেতাসকলে আছিল, আমাৰ শ্বহীদ আদিবাসী জাতীয় পিতা জাষ্টিন লাকৰা, লগতে আমাৰ ভাস্কৰ চাৰমাৰ্কো, আমাৰ জাতীয় নায়ক আমাৰ প্ৰদীপ নাগ যেনেকুৱা ধৰণৰ কৈছিল আদিবাসীসকলক জনজাতিক অতি শীঘ্ৰে দিব লাগে, লগতে আদিবাসীসকলৰ মাটি পাট্টা দিব লাগে, আৰু লগতে আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ আমাৰ দাবী আছিল যে আমাৰ আদিবাসীসকলৰ কাষ্ট চাৰ্টিফিকেট শুদ্ধভাৱে দিব লাগে। আজি বিজেপি চৰকাৰক আমি হুকিয়াই দিছোঁ আৰু তাক কৈছোঁ আমি যে বাগানত যেতিয়া যাব বা আদিবাসী গাঁও অঞ্চলত যাব আপুনি চাৰ্টিফিকেট লৈহে যাব, অন্যথা আদিবাসী গাঁৱত আপুনি নসমাব। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি হুকিয়াই দিছোঁ, যিকোনো পৰিস্থিতি হ'ব এইটো আপোনাৰ দায়। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ, আজিৰ পৰা আমি অনুৰোধ নকৰিম। আজিৰ পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ গাঁৱে গাঁৱে আমাৰ বাগানে বাগানে এই বিজেপি খেদা আন্দোলন আৰম্ভ হ'ব আৰু প্ৰত্যেক গাঁৱৰ পৰা বিজেপি নেতাসকলক এই কাষ্ট চাৰ্টিফিকেট, ST আৰু আমাৰ মাটি পাট্টা, কাৰ্বি আংলং ডিমা হাছাওত থকা আদিবাসী আৰু অৰুণাচলত থকা আদিবাসীসকলক আমাৰ আজি বাৰ্থ চাৰ্টিফিকেট পোৱা নাই, এইটো কেতিয়া দিব, এইটো জবাব দিব লাগিব। আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যেনেকৈ ধৰা ধাৰাবাহিকভাৱে আন্দোলন কৰি আছে, আমাৰ বিভিন্ন ইছ্যু আছে। আজি আমাৰ বিভিন্ন ইছ্যুত আমাৰ যি 30% যে ৰিজাৰ্ভেশ্যন কোটা আছে, তাতেও আমি আদিবাসী ছাত্ৰ সংগঠন ছাত্ৰবিলাকে আজি এই কোটাত আমি ভাগ পোৱা নাই। 3%, য'ত 3% আমি য'ত আমাক যিটো কোটা আছে এই 3% আমাক জাগা দিয়া নাই। এই জাগাটো কোনে লৈ আছে? অসমৰ মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন সুধিছোঁ। কাৰণ আজি অসমৰ প্ৰত্যেক জিলা আমি দেখিবলৈ পাইছোঁ আমি বাগানবিলাক বন্ধ হৈ আছে। এই বাগানবিলাক বন্ধ হোৱাতে বহুত শ্ৰমিক আজি অসমৰ পৰা বিদেশলৈ যাব লগা হৈছে। আৰু এই অসম চৰকাৰে বিচাৰে আদিবাসীসকলক যেনে তেনে কৰি অসমৰ খালী কৰা যি ষড়যন্ত্ৰ, এইটো বন্ধ হ'ব লাগে। আমি 2 দিন আগে কাৰ্বি আংলং ভিজিট কৰিছিলোঁ, নাগালেণ্ড বৰ্ডাৰত আমাৰ যি বাগান আছে এই বাগানটো কাটি দুষ্কৃতীসকলে দখল কৰি বাগান মাটি দখল কৰিছে, এইটো কোনে উদ্ধাৰ কৰিব? অসমৰ মুখ্যমন্ত্ৰীক আহ্বান কৰোঁ আমি যে এইবিলাক সমস্যা নাগালেণ্ড এৰিয়া, অৰুণাচল, ভূটান যিমান বৰ্ডাৰ এৰিয়াত আছে আদিবাসী কোকৰাঝাৰ অঞ্চলত যিমান 1996ত গণ্ডগোল হোৱাৰ পিছত আজিলৈকে মাটি পোৱা নাই। তাতে আমাৰ UPPL চৰকাৰ কৈছিল 1 বছৰতে বা 6 মাহতে মই আপোনালোকৰ মাটি পাট্টা দিম, আদিবাসীসকলৰ সমস্যা সমাধান কৰিম। কিন্তু আজি আমি আপোনালোকে দেখিব জাষ্টিন লাকৰাৰ গাঁৱত, যিটো জাষ্টিন লাকৰা জন্ম হৈছিল, এইটো গাঁৱত আপোনালোকে যাব, তাতে ছুইজাৰলেণ্ড বনাই থৈছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই। এই ছুইজাৰলেণ্ডটো আপোনালোকে দেখাওক উন্নতি, য'ত আজি আপোনালোকে দেখিছে বড়ো মানুহ সুৰক্ষিত নাই, BTCত বড়ো জাতি সুৰক্ষিত নাই, য'ত বড়ো জাতিৰ মাটি যদি আজি আদানীক দি আছে, আদিবাসীসকলক কি কৰিব? BTC চৰকাৰে আদিবাসীসকলক কি কৰিব? আজি আদিবাসীসকলক অতি শীঘ্ৰে মাটি দিব লাগিব, অন্যথা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যেনেকৈ আমাৰ এডভাইজাৰে কৈ গ'ল, আমি বিজেপি চৰকাৰক ৱাৰ্ণিং দিছিলোঁ, আজি ৱাৰ্ণিং নহয় হাতে কামে আমি দেখাই দিম। এইখিনি কৈ মই চৰকাৰক ধিক্কাৰ দিছোঁ। যি আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তথা সদৌ অসম আদিবাসী জানি শক্তি সংগতিৰ দ্বাৰা যি আমি ধৰ্ণা কাৰ্যসূচী ৰাখিছোঁ, এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক হুকিয়াই দিব বিচাৰিছোঁ, যিহেতু আমাৰ যিসকল দাবী, আমাৰ যি মাটিৰ পাট্টা, যি আমাৰ ST, যি আমাৰ দৈনিক মজুৰি তথা যি আমাৰ কাষ্ট চাৰ্টিফিকেট, এই সকলোবিলাক যি আমাৰ দাবী, এই দাবীবিলাক যাতে আমাক অতি শীঘ্ৰে পালন দিয়ে আৰু নহ'লে অন্যথা যি আমাৰ এই আন্দোলন জংগী আন্দোলন ৰূপত পৰিৱৰ্তন হ'ব আৰু এই আন্দোলনৰ যি আজি আমি হাতত লৈছোঁ, এই আন্দোলন নৰখে আৰু এই আন্দোলন হৈ থাকিব। আদিবাসী ছাত্ৰ সন্থা তথা সদৌ অসম জানি শক্তি সংগঠি হৈ পেলাই আজি চচলত যি আমি 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত আমি ইতিমধ্যে বহিছোঁ। আমাৰ যিহেতু দীৰ্ঘদিনীয়া দাবীসমূহ
আমাৰ এছটিকৰণে হওক বা দৈনিক মজুৰি হওক, মাটিৰ পাট্টা আৰু বিভিন্ন ধৰণৰ আমাৰ যি দাবী আছে, চৰকাৰে কিন্তু আমাক মানে বহুত দিনৰ পৰা আমাক ঠগি আছে। যোৱা 19তম আদিবাসী মহাসভাত হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছিলে যে আদিবাসীসকলৰ যি এছটিকৰণ 90% হৈ গৈছে, কিন্তু আজি আমি চাই আছোঁ যে 10 বছৰ উকলি গ'ল, কিন্তু সেই 10% কাম আজিলৈকে কিয় হোৱা নাই। আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজি আদিবাসীসকলে, অসমত থকা আদিবাসীসকলে এছটিকৰণৰ পৰা কিয় বঞ্চিত হৈ আছে। যিহেতু আমি দেখিব পাইছোঁ ঝাৰখণ্ড হওক বা ছত্তীশগড়, উৰিষ্যা, মধ্যপ্ৰদেশ, তাতে যদি আমাৰ আদিবাসীসকল জনজাতিকৰণ আছে, তো অসমত থকা আদিবাসীসকল কিয় বঞ্চিত হৈ থাকিব লাগে। মই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিসকলে সংবিধানৰ শপত খায় তেওঁসকলক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে সংবিধানটো কেৱল মাত্ৰ আদিবাসীৰ কাৰণে নহয় নেকি? যি আমাৰ আদিবাসীৰ সুৰক্ষাৰ বিষয়ে যি লিখা আছে সংবিধানত, সেইবিলাক মাত্ৰ বেলেগ অন্য জাতিৰ কাৰণে আছে নেকি বুলি মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু মই সুধিব বিচাৰিছোঁ যে কিমান দিন আৰু আমাক ঠগিব। এইকাৰণে আমি আজি জানি শক্তি সংগতি হৈ পেলাই আমি তীব্ৰভাৱে আমি বিৰোধিতা কৰি আছোঁ চৰকাৰক, আৰু অতি সোনকালে যাতে আমাৰ দাবীসমূহ পূৰণ কৰে। ধন্যবাদ। আজি যি আমাৰ কাৰ্যসূচী আজি আমি ৰূপায়িত কৰিছোঁ, কাৰণ আজি আমি দেখিব পাইছোঁ যে আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ ভিতৰত যিখিনি আমাৰ সমস্যা আছে, আজি যুগে যুগে আমাৰ সমস্যা কোনো দিনেই আজিলৈকে আমাৰ অভাৱবিলাক, আমাৰ সমস্যাবিলাক পৰিপূৰ্ণ নহ'ল। কিয়? আমাৰ আজি সঁচাকৈ আমি দুখিত আৰু লজ্জিত নিজকে অনুভৱ কৰিবলৈ বাধ্য হৈছোঁ, কাৰণ চৰকাৰ আহিছে গৈছে, কিন্তু আমাৰ এই জনগোষ্ঠীটোৰ কিয় উত্তৰণ আজিলৈকে হোৱা নাই। আমাৰ আজি যিখিনি মেইন সমস্যা, আমাৰ জাতিগত যিটো আমাৰ কাষ্ট চাৰ্টিফিকেট, জাতিগত প্ৰমাণ পত্ৰ, আমি যিহেতু আমাৰ জনগোষ্ঠীৰ ভিতৰত ওৰাং, মুৰাজ, খাৰিয়া যি বিভিন্ন জাতিত ভাগ হৈ আছোঁ, কিন্তু সেই প্ৰত্যেকটা জাতিৰে আমাৰ প্ৰমাণ পত্ৰৰ আমাৰ প্ৰয়োজন হৈ আছে। কিন্তু আমি আজি চাহ জনগোষ্ঠী TLG বুলি চাৰ্টিফিকেট দি আমাৰ জাতি সত্তাটোক আজি ধ্বংস কৰা যি আজি প্ৰচেষ্টা চলাইছে, সেই প্ৰচেষ্টা অতি সোনকালে বন্ধ হ'ব লাগে, আৰু আমাক ওৰাং, মুৰা, খাৰিয়া হিচাপে আমাক জাতিগত প্ৰমাণ পত্ৰ, আমি ক্লিয়াৰ জাতিগত প্ৰমাণ পত্ৰ বিচাৰোঁ, কিন্তু ডুপ্লিকেট চাৰ্টিফিকেট আমি নিবিচাৰোঁ। দ্বিতীয়তে আমাৰ যি চাহ জনগোষ্ঠী আজি যি জনগোষ্ঠী আজি কঠোৰ পৰিশ্ৰম কৰি অসমক সোণৰ অসম কৰিবলৈ বিদেশী মুদ্ৰা আহৰণ কৰিছে, সেই চৰমজীৱী জনগোষ্ঠীটোৰ আজি কিয় আজি ইমান কম মজুৰিত আজি চৰকাৰে আজি তেওঁলোকক পৰিশ্ৰম লৈ আছে। কিন্তু আমাৰ আজি যি প্ৰকৃত আমাৰ মানদণ্ড, আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব কেনেকৈ যদি আমাৰ মূল্য বৃদ্ধি, আমাৰ যিটো হাজিৰা বৃদ্ধি নহয়। আমি সেইকাৰণে আমাৰ দাবী, আমি 551 টকা হাজিৰা বৃদ্ধিৰ কাৰণে আমি আজি দাবী জনাইছোঁ। লগতে আজি কাৰ্বি আলং হওক, ডিমা হাছাও হওক, আমাৰ যিখিনি আদিবাসী জনগোষ্ঠী বসবাস কৰিছে তেওঁলোকক অতি সোনকালে মাটি পট্টা প্ৰদান কৰিব লাগিব। আমাৰ এই জাতিটো আদিবাসী জাতি, আমি বিভিন্ন প্ৰান্তত আছোঁ, বসবাস কৰি আছোঁ, কিন্তু আমি আদিবাসী হিচাপে ভূমি পট্টা বিচাৰোঁ আৰু জনগোষ্ঠীটোৰ সুৰক্ষা বিচাৰোঁ, আৰু যিকোনো প্ৰান্ততে থাকক আমাৰ জনগোষ্ঠীটো সদায় সুৰক্ষিত হৈ থাকিব লাগে। Stay informed, stay ahead. News NE 365.